গাহৰি মাংস হলে খাবাও ডকচি মাক চলাই ও লৰাহঁত ও ছাৰ কওক এখন ৰচনাহে শুনিবলৈ মন গৈছিলে বহুত দিন হল শুনা নাই শুনাবি নেকি আপুনি বিচাৰিলে ছাৰ আমি না ক'ব পাৰোনে কি বঢ়িয়া বঢ়িয়া পানীলা গোন্ধাই লেতেৰা লেতেৰা ষ্টাৰ্ট ছাৰ আজি ৰচনাখনৰ নামটো হৈছে লাখপতি বাইদেউ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰা লাখপতি বাইদেউ স্কিম নেকি হয় ছাৰ সেইখনে হয় তেনে মজাই মজা তাকে ছাৰ আৰম্ভ কৰো 2 বছৰ মানৰ আগৰ কথা অসমত দেখা দিছিল এটা প্ৰাকৃতিক দুৰ্যোগে ৰব গাইছ তাৰ আগতে কথা এটা কৈ ল এই যে ৰচনাখন আমি মাতিছো লাখপতি বাইদেউৰ ৰচনা কেৱল এন্টাৰটেইনমেন্ট পাৰপজ অৰ্থাৎ মনোৰঞ্জনৰ বাবেহে বনাইছো দেই সিৰিয়াসলি কোনো লব নালাগে আচ্ছা হৈ যাব তেনে ছাৰ কন্টিনিউ কৰিব পাৰো একদম হাঁহ কুকুৰা পাৰ তাৰমানে কন্টিনিউ কৰিব পাৰ কৰ অসমত দেখা দিছিল প্ৰাকৃতিক দুৰ্যোগৰ পৰা দেই সবফালে নিমামাও পৰিৱেশ এদিনাখন অসমৰ আকাশেদি উৰাজাহাজ চলা নাছিল পাছতহে গম পাইছো বোলো সেইকেইদিন উৰাজাহাজৰ পাইলট সকলৰ কিবা বন্ধ দিন আছিল মতা কুকুৰাবিলাকে কংকটক টক টক টককে যে ডাক দিয়ে সেই ডাক দিয়া কৰ্মখিনি বাদ দি দিলে আৰুনো কিমান ডাক দিব ডাক দি আমনি লাগি গল চাগে সেইবাবে লিখিত ৰূপে সদৌ অসম মতা কুকুৰা সন্থাৰ সভাপতিয়ে সংসদত গৈ ৰিজাইন কৰি দিলে যে আজিৰ পৰা অসমৰ সমগ্ৰ মতা লোকেল কুকুৰাবিলাকে ডাক আৰু নিদিয়ে ওটো কম ভয়ংকৰ খবৰ আছিল নে আছিল বুলিয়ে ক'ব পাৰে ছাৰ চৰকাৰে সমৰ্থন জনালে নো প্ৰব্লেম ইমান বছৰে আপোনালোকে আমাক ডাক দি ৰাতিপুৱা পৰিৱেশ মধুৰ কৰি তুলিছিল এতিয়াৰ পৰা যদি ডাক নিদিও বুলি ভাবিছে একো নাই সেইবাবে সেইদিনাখনেই মতা কুকুৰা ডাক দিয়া কৰ্মকাণ্ডখিনি অসম চৰকাৰে গতাই দিলে জলহস্তীক দি দিলে ছাৰ জলহস্তীক আৰু দায়িত্ব প্ৰদান কৰিলে মানস ৰাষ্ট্ৰীয় উদ্যানত থকা জলহস্তীবিলাকক বিশেষকৈ দায়িত্ব পোৱাৰ লগে লগে আনন্দত আত্মহাৰা হৈ সদৌ অসম মানস ৰাষ্ট্ৰীয় উদ্যানৰ জলহস্তীবিলাকে এটা খানাৰ ঘোষণা কৰিলে খানা দিব বৃহৎ খানা ৰাষ্ট্ৰীয় উদ্যানৰ সকলো জীৱ জন্তুক নিমন্ত্ৰণ কৰিলে কিন্তু ছাৰ কিবা এটা পাৰ্চনেল দুশ্মনৰ কাৰণে মানস ৰাষ্ট্ৰীয় উদ্যানত থকা হৰিণা পহুবিলাকক জলহস্তীবিলাকে খানা তোলে কোনো ধৰণৰ নিমন্ত্ৰণ নজনালে আচ্ছা তাৰপিছত কি হ'ল তাৰপিছত জলহস্তীবিলাক আনন্দত আত্মহাৰা আজিৰ পৰা আমি ডাক দিম কংকটক টক 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 ইফালে অন্য জীৱ জন্তু খানা খাব পাইছে জলহস্তীয়ে খানা দিছে আনফালে হৰিণা পহুবিলাকৰ হৈ পৰিল মাথা বেয়া কি কৰিব বেলেগে খানা খাইছে লগে সদৌ অসম মানস ৰাষ্ট্ৰীয় উদ্যানৰ হৰিণা পহুৰ সভাপতি আৰু সম্পাদকে এখন ঘূৰণীয়া মেচমেলৰ আয়োজন কৰিলে সকলো হৰিণা পহু তাত উপস্থিত হল আৰু সেই সভাখনত সেই মেলখনত এটা সিদ্ধান্ত ললে যে আমাক কৰা এই অপমানৰ বৰ বেয়াকে ফলশ্ৰুতি ভুগিব লাগিব জলহস্তীবিলাকে আমি যুদ্ধ কৰিম কৰি দিলে লগালগ যুদ্ধ ঘোষণা খানা খাব নোপোৱাৰ বাবে যুদ্ধ ঘোষণা মাই গড তাৰপিছত কি হ'ল তাৰপিছত দুদিন পাৰ হ'ল সংবাদ মাধ্যমৰ যোগেদি গম পালে যে হৰিণা পহুবিলাকে আমাৰ সৈতে যুদ্ধ ঘোষণা কৰিছে এইবাৰ আকৌ 5 মিনিটো ৰৈ নাথাকি সদৌ অসম জলহস্তী সন্থাৰ সভাপতি আৰু সম্পাদকে এখন সংবাদ মেল আয়োজন কৰিলে আৰু আলোচনা মৰ্মে ঘোষণা কৰিলে যে ইয়েছ আমি হৰিণা পহুবিলাকৰ যুদ্ধ একচেপ্ট কৰিছো আমিও কৰিম যুদ্ধ ইতিহাসৰ প্ৰথমখন যুদ্ধ যেন পাওঁ জলহস্তী ভাৰ্চাছ হৰিণা পহুৰ যুদ্ধ মাই গড কি কৰিব ঘোষণা হ'ল যুদ্ধ জলহস্তীবিলাকে প্ৰয়োগ কৰিম বুলি জনালে জলবোমা আনফালে হৰিণা পহুসকলে প্ৰয়োগ কৰিম বুলি জনালে পৰমাণু বোমা এই সামান্য যুদ্ধত এটম বোমা পাৰমাণৱিক বোমা মাৰি দিব
তাকে ছাৰ যুদ্ধ মানে যুদ্ধ সাংঘাতিক যুদ্ধ এতিয়া অকণমান চিন্তাত পৰিল জলহস্তীবিলাক কিয়নো মানস ৰাষ্ট্ৰীয় উদ্যানত থকা জলহস্তীবিলাকৰ লগত কোনো ধৰণৰ পাৰমাণৱিক বোমা নাই যদিহে হৰিণা পহুবিলাকে পাৰমাণৱিক বোমা নিক্ষেপ কৰি দিয়ে তেন্তে সিহঁতে কি কৰিব সেইবাবে মানস ৰাষ্ট্ৰীয় উদ্যানৰ জলহস্তীৰ সভাপতিয়ে এখন লিখিত ৰূপে চিঠি পঠালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সভাপতিগৰাকীয়ে দেখিলে এনেকুৱা পৰিৱেশ এনেকুৱা পৰিস্থিতি 9টা পাৰমাণৱিক বোমা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলহস্তীৰ সভাপতিয়ে মানস ৰাষ্ট্ৰীয় উদ্যানৰ জলহস্তীসকললৈ পঠাই দিলে এবাৰহে হ'ব দেওবাৰ নক'ব ছাৰ সেইদিনাখন আছিল সঁচাকে দেওবাৰ কেৰেলাৰ হৰিণা পহুৰ সভাপতিয়ে টুইট যোগে বেষ্ট উইচেছ প্ৰদান কৰিলে হৰিণা পহুসকলক আনফালে তামিলনাডুৰ জলহস্তীৰ সম্পাদকে ইনষ্টাগ্ৰামত ষ্টেটাছৰ যোগেদি জলহস্তীবিলাকক বেষ্ট অফ লাক প্ৰদান কৰিলে যে বেষ্ট অফ লাক ভালকে যুদ্ধ কৰা ৰাম চিকতা বেলেগে যুদ্ধ নকৰিবলৈ কয় এইখনে আকৌ বেষ্ট অফ লাকহে দিছে উইচেছহে প্ৰদান কৰিছে বৰ বেলেগ ধৰণৰ জীৱ জন্তু এইবোৰ জীৱ জন্তুৰ কথা ছাৰ মানুহৰ নিচিনা জ্ঞান চাগে থাকিবও পাৰে যি কি নহওক মাৰি দিলা চবফালে বোমা গাগাম গুৰুম বাগাং ধুৰুম তাৰমানে যুদ্ধ হ'লেই ছাৰ হৈ গ'ল যুদ্ধ যোনে যেনেকে পাৰে মাৰি দিছে বাপেকে বোমা গাগাম গুৰুম আহত হৈছে নিহত এনেকৈয়ে দৰ্শক বৃন্দ 1 মাহমান যুদ্ধ চলিলে যুদ্ধত বহু জীৱ জন্তু আহত হল মৃত্যু হয়তো খুব কম পৰিমাণে হল এতিয়া অন্য জীৱ জন্তুবিলাক অকণমান চিন্তাত পৰিল এই যুদ্ধখন দেখোন বিশ্ব যুদ্ধহে হ'বগে সেইবাবে যুদ্ধ শেষ কৰাৰ উদ্দেশ্যে মানস ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুবিলাকে অসম চৰকাৰলৈ এখন লিখিত চিঠি প্ৰদান কৰিলে যে যুদ্ধখন আপোনালোকে শাম কটাই দিয়ক তাৰ পিছত অসম চৰকাৰে কি সিদ্ধান্ত ল'লে অসম চৰকাৰে চালে এনেকুৱা হৈ যাব অসম চৰকাৰে একচন ল'লে এসপ্তাহৰ ভিতৰত যুদ্ধ চাফা অসমৰ বিভিন্ন ঠায়ে প্ৰায়বিলাক ঠাইতে এটম বোমা পৰাৰ কাৰণে গছ-গছনি মৰি থাকিল মানুহ কি নমৰিলে নেকি জীৱ জন্তুসকলৰ পাৰমাণৱিক বোমা যে চাই সেইকাৰণে মানুহ নমৰিলে তেনেকুৱা এই ক্ষয়তি হোৱা গছ-গছনিবিলাক পুনৰ বৃক্ষৰোপণ কৰিবৰ বাবে চৰকাৰে সিদ্ধান্ত ল'লে কিন্তু অসমৰ মানুহে জানো জীৱ জন্তুবিলাকে ধ্বংস কৰা গছ-গছনিবিলাক ৰোপণ কৰিব কেতিয়াও ৰোপণ নকৰে সেইবাবে অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী ৰাইজৰ মামাই এটা কৌশল প্ৰয়োগ কৰিলে যে হয় অসমৰ ব্যক্তিসকল আঁচনি লোৱাত পাৰ্গত গতিকে অসমৰ মহিলাসকলে গছপুলি ৰুব তাৰ বিনিময়ত আমি 10,000কে প্ৰথমে প্ৰদান কৰিম এখন আঁচনি উলিয়াম নামটো দি দিম লাখপতি বাইদেউ আঁচনি হে জাতি আউনো ছাৰ কথা মতে কাম নিউজটো উলিয়াই দিলে গাঁৱে গাঁৱে বিয়পি পৰিল গছপুলি আহি গ'ল মহিলাসকলে গছপুলি ৰুলে 10,000 পোৱাৰ আশাত কিন্তু গছপুলি ৰুলে ঠিকেই অমিত বিষৰ গছপুলি ডাঙৰো হ'ল 2 বছৰ পাৰ হ'ল কিন্তু চৰকাৰৰ কিবা এটা যান্ত্ৰিক বিজুতিৰ বাবে পইচাখিনি বেংকৰ পৰা ওলোৱা নাই আমাৰ মহিলাসকলক দিবৰ বাবে আমাৰ মহিলাসকলৰ হে ভাগ্য বেয়া চাওকচোন ছাৰ বেংকটোনো ইমান দিনে যান্ত্ৰিক বিজুতি ঘটি থাকিব লাগে নে এতিয়া মোৰ বোলে বেয়া হৈ আছে কি কৰিব ছাৰ আজিও আশাবাদী আমাৰ মহিলাসকল ঠিক তেনেকৈ দুদিনমানৰ আগত আমাৰ CM ছাৰৰ পুনৰ ঘোষণা যে এইবাৰ মহিলাসকলে সঁচাকে পাব 10,000 টকা তাৰ পাছত পাব 20,000 তাৰ পিছত 50,000 তেনেকৈ আমাৰ বাইদেউসকল হ'ব লাখপতি কিন্তু অসমীয়া ভাষাৰ এষাৰ কথাই যেন সকলো শেষ কৰিলে ভবা কথা নহয় সিধি বাটত আছে কণা বিধি নাই আমাৰ বাইদেউসকলে নেপালে বিহু আহিল ঢুলিয়াই বজালে ঢোল মহিলাসকলে এনজয় কৰিলে নাচি এতিয়াও 1% যেন সম্পূৰ্ণ হোৱা নাই লাখপতি বাইদেউ আঁচনি এয়াই আছিল চমুকৈ ছাৰ আজিৰ ৰচনা নামটো আছিল লাখপতি বাইদেউ আঁচনি সাতপাৰা
এখন ৰচনা হ'ল দেই। প্ৰথমে কুকুৰাই ডাক দিয়া বন্ধ কৰিলে, দায়িত্ব দিলে জলহস্তীক। জলহস্তীয়ে তোমাৰ যুদ্ধ ঘোষণা কৰাৰ পূৰ্বে এখন ভোজমেল পাতিছিলে। ভোজমেলত হৰিণা পহুবিলাকক নিমন্ত্ৰণ নকৰাৰ কাৰণে হৰিণা পহুৱে কৰি দিলে যুদ্ধ ঘোষণা। যুদ্ধ হ'ল। তাৰ ফলশ্ৰুতিৰ হিচাপে সৃষ্টি হ'ল এখন আঁচনি, নামটো লাখপতি বাইদেউ আঁচনি। অ' মাই ডগ। কাহিনীটো আমি কাল্পনিক ৰূপে বনাইছো গাইছ। মাত্ৰ কেনেকুৱা লাগিলে ক'ব। গতিকে ইমানে আছিল আজি। শুনি ভাল লাগিল সঁচাকে। এই ৰচনাখনকে চিন্তি আজিৰ ক্লাছটো ইমানতে কৰিছো। খতম। বাই বাই।